প্ৰফেচানী হ'বলৈ মোৰ বহুত আশা আছে কাৰণ মায়ে মোক বহুত কষ্টৰে স্কুলৰ পৰা অনা নিয়া কৰে সেইকাৰণে মই অলপ মাক মনত শান্তি দিবলৈ অলপ প্ৰফেচানী হ'ব বিচাৰোঁ মায়ে বহুত কষ্ট কৰে তোমাৰ কাৰণে কিন্তু মায়ে কিয় কষ্ট কৰিছে যে মোৰ ছোৱালীজনীয়ে কষ্ট পাব নালাগে হয় হয় তো তোমাৰ চকু পানীয়েতো মাক কষ্ট দিব তোমাৰ চকু পানীয়েতো মাক কষ্ট দিব হয়নে নহয় হয় মায়ে তুমি কষ্ট নাপাবৰ কাৰণে তোমাক স্কুলৰ পৰা অনা নিয়া কৰে আৰু তুমি যদি কান্দা মায়ে কষ্ট পাব হয়নে নহয় হয় কিন্তু এই চকু পানীত তৃপ্তি আছে এই চকু পানীত প্ৰাপ্তি আছে এই চৰকাৰী বিদ্যালয়ত পঢ়ি আছিল এই ছোৱালীজনীৰ কাৰণে কোনো এখন মঞ্চ নাছিল এই ছোৱালীজনীয়ে যে গান গায় এই ছোৱালীজনীয়ে যে প্ৰফেচাৰনী হ'ব খোজে তাৰে মনৰ কথাবিলাক তুলি ধৰিবলৈ কোনো এখন মঞ্চ নাছিল আৰু সৌভাগ্যৰ কথা আমাৰ সন্মুখত আকৌ নতুন প্ৰভাত হ'বৰ জন্ম হ'ল আৰু তাত ইহঁতে সপোনৰ ডেউকা মেলিবলৈ আৰম্ভ কৰিছে ইমান কথালৈ নাযাওঁ কিন্তু গানলৈকে মই আহিছোঁ গান যি তোমাৰ ভাল লাগে এটা গান গাব লাগে পৰিস্মিতা বৰুৱা এয়া পৰিস্মিতা বৰুৱা হাত চাপৰি এটা একেলগে পৰিস্মিতাৰ বিদ্যালয় কি আছিল মৰিধল মহাবিদ্যালয় মৰিধল মহাবিদ্যালয়ত অধ্যয়ন কৰে কোন শ্ৰেণীত হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰ হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ তুমিতো সফল গায়িকা হ'ব বিচৰাই বিচাৰোঁ তাৰ লগত তুমি আৰু জীৱনত কি পাবৰ কাৰণে গভীৰ আশা প্ৰফেচাৰনী হ'ব খোজে এই ছোৱালীজনী প্ৰফেচাৰনী হ'ব খোজে কিয় প্ৰফেচানী হ'বলৈ মোৰ বহুত আশা আছে কাৰণ মায়ে মোক বহুত কষ্টৰে স্কুলৰ পৰা অনা নিয়া কৰে সেইকাৰণে মই অলপ মাক মনত শান্তি দিবলৈ অলপ প্ৰফেচানী হ'ব বিচাৰোঁ মায়ে বহুত কষ্ট কৰে তোমাৰ কাৰণে কিন্তু মায়ে কিয় কষ্ট কৰিছে যে মোৰ ছোৱালীজনীয়ে কষ্ট পাব নালাগে হয় হয় তো তোমাৰ চকু পানীয়েতো মাক কষ্ট দিব তোমাৰ চকু পানীয়েতো মাক কষ্ট দিব হয়নে নহয় হয় মায়ে তুমি কষ্ট নাপাবৰ কাৰণে তোমাক স্কুলৰ পৰা অনা নিয়া কৰে আৰু তুমি যদি কান্দা মায়ে কষ্ট পাব হয়নে নহয় হয় কিন্তু এই চকু পানীত তৃপ্তি আছে এই চকু পানীত প্ৰাপ্তি আছে এই চৰকাৰী বিদ্যালয়ত পঢ়ি আছিল এই ছোৱালীজনীৰ কাৰণে কোনো এখন মঞ্চ নাছিল এই ছোৱালীজনীয়ে যে গান গায় এই ছোৱালীজনীয়ে যে প্ৰফেচাৰনী হ'ব খোজে তাৰে মনৰ কথাবিলাক তুলি ধৰিবলৈ কোনো এখন মঞ্চ নাছিল আৰু সৌভাগ্যৰ কথা আমাৰ সন্মুখত আকৌ নতুন প্ৰভাত হ'বৰ জন্ম হ'ল আৰু তাত ইহঁতে সপোনৰ ডেউকা মেলিবলৈ আৰম্ভ কৰিছে ইমান কথালৈ নাযাওঁ কিন্তু গানলৈকে মই আহিছোঁ গান যি তোমাৰ ভাল লাগে এটা গান গাব লাগে ও মা মোৰ মৰি গ'ল কৰে বেমাৰত দীপলিনা। মন মৰিছে দীপলিনা ডেকাৰ গান দুখত ও ঘৰৰে মানুহে ঠানি কৰিলে ও ডাঙৰ হলুৱানৰে ঘৰত ও মানুহ ফুটুতে সৰু মই মাউৰা দেউতা নুবুজোতে হলনি থৰুৱা নাই মোৰ জিৰণি জিৰাও ক'ত বাগৰি তাৰে নোৱা চলৰ তলত কোন মোৰ ভাগিন পৰিছা বেজাৰত
নাচুবই তোমাৰে কাষত নমস্কাৰ বঢ়িয়া আমাৰ এই মৰম লগা ছোৱালীবিলাকে তোমাৰ চাৰিওফালে ঘূৰি ঘূৰি নাচিব বিচাৰিছে আৰু নচাৰ বাবে এটাই উত্তম পথ বিহু নাচিব লাগে আহি যা আহা ওচৰত 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 তুমি মোৰ বুকুৰে হিয়া বাখৰ মনে মতেনো গৈ আছিলা একেলগে লৈ ফুৰালা কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা জানো মন মতলীয়া তোমাক দেখাৰ পৰা মন মতলীয়া তোমাক দেখাৰ পৰা সপোনত মৰমি আহা কাষে চাপি অতি ঠগত কিয়নো যোৱা গয়া তৰি সপোনত মৰমি আহা কাষে চাপি অতি ঠগত কিয়নো যোৱা গয়া তৰি কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা জানো মন মতলীয়া তোমাক দেখাৰ পৰা মন মতলীয়া তোমাক দেখাৰ পৰা নমস্কাৰ ৰাকেশ এজন দুৰ্দান্ত ল'ৰা শৰীৰৰ কিছু অংশ কেতিয়াবা এই ধৰণে আমি বিচৰাৰ ধৰণে নহ'ব পাৰে কিন্তু হৃদয়খন কাৰো বিশেষ সক্ষম নহয় হৃদয়েৰে আমি মানুহৰ মন জিনিব লাগিব ৰাকেশ তাৰ সমুজ্জ্বল উদাহৰণ আপোনালোকে ৰাকেশৰ গান শুনিলে বিচুৰ্তি খাব গান শিকাই নাই অতি দুখীয়া পৰিয়ালৰ এটি সন্তান প্ৰথমবাৰৰ বাবে এনেকুৱা পৰিস্থিতিত আহিছে আৰু এই পৰিস্থিতিৰ মাজত ৰাকেশে নিজক প্ৰতিষ্ঠা কৰাৰ অহৰহ যুঁজ কৰিছে ৰাকেশ एक दिन मोहब्बत और कर एक दिन गली के मोर पर तेरी हथेली पर लिखूं मेरा नाम तेरे नाम पर फिर तू तकल्लफ चोर कर फिर तू झुका करके नजर रखना मेरे खांदे पे सर जिंदगी कुछ तो बता जिंदगी अपना पता जिंदगी ই বেচেৰা আজিলৈকে গান শিকা নাই মোবাইলত শুনি 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 গান গাবলৈ শিকিছে মোৰ এটা ডাঙৰ এতিয়া অগ্নি পৰীক্ষা ৰাকেশক মই গান শিকাব লাগিব প্ৰশিক্ষকৰ হতুৱাই ইউটিউব চেনেলত কিমান পইচা পোৱা তুমি মাহে কিমান উঠি আহিছে নে এতিয়া মাইক্ৰফোন লৈ লোৱা यूट्यूब चैनल तो सर নাম কি डिलीट हो गल ডিলিট হৈ গ'ল কিয় আকৌ খুলিত কিয় ডিলিট হ'ল নাজানো স্যার ষ্ট্ৰাইক মাৰিলে অ'কে তোমাৰ ভাল লগা গানটো আগম কামামলো দিরব কামায় আগম তুরমামলো ওপনা योग्य আগমই কামামলো দিরব কামায় আগম turmamal open kankina yoga agoma no semadung rangama
dung rengama. বহুত বহুত ধন্যবাদ ৰাকেশ